কইনাৰ সাজত মাধুৰীয়ে নিজৰ কোঠাত স্বামীৰ বাবে অপেক্ষা কৰি আছিল। ফুলৰ সুগন্ধই তাইৰ নাকৰ পৰা গৈ অন্তৰত উগুল থুগুল লগালে। বিয়াত অহা বান্ধৱীবোৰে ফুলশয্যাৰ কাহিনীবোৰ কৈ কৈ তাইক খুব জোকালে আৰু তাই সিহঁতৰ ওপৰত হাঁহি খং দেখুৱালে। এই সময়ত এইবোৰ কথা ভাবি ভাবি তাই খুব উৎসুক হৈ পৰিছে আৰু মনতে ভয়ো কৰিছে। তাই এইবোৰ ভাবি থাকোঁতে ভৃগুৰ ৰুমলৈ আহিল। মাধুৰীয়ে লাজ আৰু ভয়ত কোচ খাই আহিল। তেতিয়াই ভৃগুৱে ৰুমৰ লাইটটো অফ কৰি ক'লে, শুই যোৱা, বহুত ৰাতি হ'ল। ভৃগুৰ পৰা এনেকুৱা এটা ব্যৱহাৰ তাই আশা কৰা নাছিল। তথাপিও তাই ক'লে, কাপোৰ সলাবলগীয়া আছিল। ইয়াত ক'বলগীয়া কি আছে? যোৱা সলাই লোৱা, মোৰ টোপনি ধৰিছে। ভৃগুৱে বিৰক্তিৰে ক'লে আৰু বিচনাৰ এটা চুকত গৈ শুই পৰিল। মাধুৰীয়েও মনে মনে গৈ বাথৰুমত কাপোৰ সলাই আহি বিচনাৰ আনটো চুকত শুই পৰিল। ভৃগুৰ এনেকুৱা ব্যৱহাৰ দেখি তাই আচৰিত হ'ল। তাইৰ সকলো আশা তেনেদৰেই থাকিল। ভাবি ভাবি তাইৰো টোপনি আহিল। পিছদিনাৰ পৰা তাইৰ নতুন ঘৰখনত দায়িত্ব বাঢ়িল। বহু নিয়ম হ'ল আৰু কামৰ মাজেৰে দিনটো পাৰ হ'ল। ৰাতিলৈকে তাই ভাগৰি পৰিল। কোঠালৈ যোৱাৰ পাছত ভৃগুৰ অসহ্যকৰ ব্যৱহাৰে মনটো একেবাৰে ভাঙি পেলায়। দিনটোত তেওঁলোকে মানুহক দেখুৱাই স্বামী স্ত্ৰীৰ দৰে ব্যৱহাৰ কৰে, কিন্তু ৰাতি সকলো সলনি হৈ যায়। ভৃগুৰ এই ব্যৱহাৰৰ কাৰণ মাধুৰীয়ে বুজি পোৱা নাছিল। সিহঁতৰ এৰেঞ্জ মেৰেজ যদিও বিয়াৰ আগতে বহুতবাৰ দুয়োৱে ফোনত কথা পাতিছে। তেতিয়া কিন্তু ভৃগুৱে তাইৰ লগত ভালকৈ কথা পাতিছিল। মাধুৰীৰ বিয়া খুব উৎফুটত হৈছিল। ভৃগুৰ পৰিয়ালটো গোটেই চহৰৰ ভিতৰতে প্ৰভাৱশালী আছিল। ইমান এখন ডাঙৰ ঘৰত মাধুৰীৰ বিয়াৰ কথা মাক দেউতাকে ভাবিবই পৰা নাছিল। মাধুৰীৰ বান্ধৱী এজনীৰ ঘৰলৈ যাওঁতে ভৃগুৰ মাকে তাইক দেখি পচন্দ কৰি বিয়াৰ কথা পাতিলে। ভৃগুৰ মাকে বিয়াৰ প্ৰস্তাৱ লৈ মাধুৰীৰ ঘৰ ওলালেগৈ। ইমান এখন প্ৰভাৱশালী ঘৰৰ লগত সম্পৰ্ক গঢ়িবলৈ কোনে বাধা কৰিব? সোনকালেই সিহঁতৰ বিয়া কৰাই দিয়া হ'ল। কোনেও মাধুৰীক সোধাটো প্ৰয়োজন বোধ নকৰিলে। মাধুৰীয়ে তাইৰ সহপাঠী এজনক পচন্দ কৰিছিল। হয়তো সেই ল'ৰাজনেও তাইক পচন্দ কৰিছিল, কিন্তু প্ৰেম হোৱা নাছিল। মাধুৰীয়ে যেতিয়া তাইৰ বিয়াৰ কাৰ্ড ল'ৰাজনৰ হাতত দিলে, সি উদাস হৈ তাইক তাৰ ফোন নম্বৰটো দি ক'লে, তোমাৰ যেতিয়া মোলৈ মনত পৰিব মোক ফোন কৰিবা। আৰু সি খৰকৈ তাৰ পৰা গুচি আহিল। তাৰ চকুলো সি মাধুৰীৰ পৰা লুকুৱাব নোৱাৰিলে। মাধুৰীয়ে চিৰঞ্জিতৰ নাম্বাৰ যতনে থৈ দিলে। ভৃগুৰ এই ব্যৱহাৰে তাইক বৰ কষ্ট দিয়ে। তাই বহুতবাৰ ভৃগুৰ লগত কথা পাতিব বিচাৰে, কিন্তু প্ৰতিবাৰেই সি মুখ ঘূৰাই শুই যায়। এদিন ৰাতি মাধুৰীয়ে তাইৰ পিঠিত এক মজবুত হাতৰ স্পৰ্শ অনুভৱ কৰিলে। প্ৰথমতে তাই আচৰিত হ'ল, কাৰণ ভৃগুৰ ব্যৱহাৰৰ পৰা তাই একো আশা কৰা নাছিল। যেতিয়াই তাই ঘূৰি চালে ভৃগুক তাইৰ ফালে চাই হাঁহি থকা দেখা পালে। মাধুৰীৰ বাবে এয়া যেন এক সপোন, কাৰণ ভৃগুৰ এনেকুৱা চেহেৰা তাইৰ বাবে একেবাৰেই নতুন। তাৰ স্পৰ্শত মাধুৰী আপোন পাহৰা হৈ গ'ল। সেই ৰাতি দুয়োৱে নিজকে সঁপি দিয়াৰ মন মেলিলে। বহুতবাৰ ভৃগুৱে তাইক বেয়া ব্যৱহাৰ কৰিলে যদিও তাই মনতেই ভাবিলে যে অন্ততঃ তাৰ সহ্যৰ সীমা হেৰাল আৰু তাই সি দিয়া কষ্টবোৰ সহ্য কৰি গৈয়ে থাকিল। পিছদিনা ৰাতিপুৱা তাই ভৃগুক জোকাই ক'লে, এজনী মহিলা বিচনাত শুই থকা অৱস্থাত এজন পুৰুষে কেতিয়ালৈকে নিজক চম্ভালি ৰাখিব পাৰিব? শেষত মোৰ চিকাৰ হ'ব লগা হ'লেই আঁতৰি যা। অসভ্য কৰবাৰ, তই এজনী বেশ্যা হয়। তই কি ভাবিলি যে তোৰ দাগ মোৰ পৰা লুকুৱাব পাৰিবি? যোৱা ৰাতিৰ এই বগা বিচনা চাদৰখনেই তোৰ কুকৰ্ম চিঞৰি চিঞৰি কৈ আছে। এতিয়াই তোৰ ঘৰৰ মানুহক মাতিছোঁ ৰ, নিজৰ বয় বস্তু সামৰ আৰু ওলাই যা মোৰ ঘৰৰ পৰা। ভৃগুৰ চিঞৰ শুনি ঘৰৰ সকলো মানুহ তাৰ ৰুমলৈ আহিল। মাধুৰীয়ে তাৰ এই ৰূপ দেখি অবাক হ'ল। সকলোৰে চকু বিচনাত পাৰি থোৱা চাদৰখনত আছিল। মাধুৰীয়ে লাজতে তলমূৰ কৰিলে। ভৃগুৱে যে এনেকুৱা চিন্তাধাৰা ৰাখিব পাৰে তাই ভাবিবই পৰা নাছিল। শাহুৱেকেও নিজৰ কথা শুনাই গ'ল। মই আগৰ পৰাই গম পাইছিলোঁ এইজনী চৰিত্ৰহীন বুলি। সেইকাৰণে মই তাইৰ মাহেকীয়া শেষ হোৱাৰ পাছত ভৃগুক তাইৰ কাষলৈ যাব কৈছিলোঁ। যদি এই সময়ত তাইৰ কাষ চাপিব হয়, আমিতো একো গমেই নাপালোঁ হয়। কোন আছিল তোৰ প্ৰেমিক ক? কাৰ লগত এই বেয়া কামবোৰ কৰি মোৰ ল'ৰাৰ পিঠিত চুৰিৰে আঘাত কৰি আছিলি? এইবোৰ শুনি মাধুৰীৰ মুখখন খং আৰু লাজত ৰঙা পৰি গ'ল। এইবোৰ জানি তাইৰ ভৃগুৰ প্ৰতি ঘৃণা উপজিল। যি ল'ৰাই মাকৰ কথামতেই পত্নীৰ ওচৰ চাপে, সিনো তাইৰ কাৰণে কি কৰিব পাৰিব? ঘৰৰ সকলোৰে মুখ কোচ খাই গ'ল আৰু মাধুৰী সেই ভুলৰ শাস্তি পোৱাৰ বাবে দুখী আছিল, যিটো ভুল তাই কৰাই নাই। সন্ধিয়া মাধুৰীৰ মাক দেউতাক বসন্ত আৰু শেৱালি আহিল। ভৃগুৰ মাক দেউতাকে তেওঁলোকক কিমান যে কথা শুনালে।
সকলোৰে কথা শুনি মাধুৰীয়ে বৰ কষ্ট পালে। তাইৰ মন মগজুত এক অদ্ভুত চিন্তা হৈছিল। তাৰ পাছত তাই অলপ সময় চিন্তা কৰি চিনাকি ডাক্তৰ এগৰাকীক ফোন কৰিলে। ডাক্তৰগৰাকীক সোনকালে আহিবলৈ ক'লে। অলপ সময়ৰ পাছত স্ত্ৰী ৰোগ বিশেষজ্ঞৰ লগত চিৰঞ্জিত আহি উপস্থিত হ'ল। যেতিয়া ডাক্তৰগৰাকীয়ে কথাবোৰ শুনিলে, তেওঁ ক'লে, আজিকালি বিয়াৰ প্ৰথম ৰাতিৰ ৰক্তক্ষৰণ নোহোৱাটো বহুত সাধাৰণ কথা। কেতিয়াবা ছোৱালীবোৰে খেল ধেমালি চাইকেল চলাই থাকিলে, নাচি বাগি থাকিলে যোনিদাৰাৰ গ্ৰন্থি ফাটি যায়। এনেকুৱা ধৰণৰ কথা আজিৰ দিনত কোনে মানে? ডাক্তৰৰ কথা শুনি সকলোৱে শান্তি পালে। কিন্তু এতিয়া বসন্তই তেওঁৰ ছোৱালী এনেকুৱা চিন্তাধাৰা ৰখা মানুহৰ ওচৰত থৈ যাব নোখোজে। কাৰণ যিসকল মানুহে নিজৰ বোৱাৰীৰ মান সন্মান এনেদৰে উদঙাই দিব পাৰে, তেনে লোকৰ ঘৰত লাখ ধন সম্পত্তি থাকিলেও নাৰীয়ে সেইখন ঘৰত সন্মান নাপায়। বসন্তই মাধুৰীৰ ফালে চাই দেখিলে তাইও দেউতাকৰ ফালেই চাই আছিল। তাৰ পাছত মাধুৰীৰ দেউতাকে ক'লে, বিয়নী, আমি আমাৰ ছোৱালীজনীক আপোনাৰ ল'ৰাৰ লগত প্ৰভাৱশালী ব্যক্তি হোৱাৰ বাবে বিয়া দিছিলোঁ, ঠিকেই, কিন্তু আমি আপোনাৰ পৰিয়ালৰ এই ঘৃণ লগা সঁচাটো জনাই নাছিলোঁ। আপোনালোকে বিয়াৰ বাবে সহমত দিয়াতহে আমি আমাৰ ছোৱালীক বিয়া দিছিলোঁ। আপোনাৰ ধন সম্পত্তি নাৰীৰ সন্মানতকৈ ডাঙৰ হ'ব নোৱাৰে। আপুনি আপোনাৰ ল'ৰাক নাৰীক সন্মান কৰিবলৈ শিকাব লাগিছিল। যি মানুহে নাৰীক সন্মান কৰিবই নেজানে, তেওঁ নিজেই চৰিত্ৰহীন। সি মোৰ ছোৱালীক কি চৰিত্ৰৰ প্ৰমাণ পত্ৰ দিব? আপুনি কি সম্পৰ্ক ভাঙিব? আমি নিজেই এই সম্পৰ্ক ভাঙিছোঁ আপোনাৰ ল'ৰাৰ লগত। এনেদৰে কৈ মাধুৰীৰ মাক দেউতাকে তাইক লগত লৈ যাব ধৰিলে। কিছুদিনৰ পাছত মাধুৰীয়ে ডাইভৰ্চৰ জাননী পঠিয়ালে। ভৃগু আৰু মাধুৰীৰ মাজত ডাইভৰ্চৰ কেছ চলিল। ভৃগুৰ ঘৰৰ মানুহে এতিয়া তাৰ বিয়াখন বচাবলৈ চেষ্টা কৰিলে, কিন্তু মাধুৰীৰ ভৃগুৰ প্ৰতি ঘৃণা উপজিব ধৰিলে। কোৱা যায় যে মনৰ পৰা আঁতৰি পুৰুষে আকৌ মনত ঠাই ল'ব পাৰে, কিন্তু নিজৰ দৃষ্টিত তললৈ নমাৰ পাছত একো হ'ব নোৱাৰে। সিহঁতৰ ডাইভৰ্চৰ সিদ্ধান্ত শুনোৱা হ'ল আৰু তাই মাকৰ ঘৰত আহি থাকিব ল'লে। দেউতাকৰ কথামতে তাই আকৌ পঢ়া আৰম্ভ কৰিলে। এতিয়া চিৰঞ্জিতে তাইক প্ৰতি খোজতে সহায় কৰিবলৈ প্ৰস্তুত থাকে। কলেজলৈ অনা নিয়া কৰাৰ দায়িত্ব চিৰঞ্জিতেই ল'লে। যিদিনা মাধুৰী কলেজলৈ নাযায়, সি তাইক নোটছবোৰ আনি দিয়ে। পঢ়াৰ ব্যস্ততা বাঢ়ি গ'ল। কেতিয়াবা মাধুৰী ভৃগুৰ লগত কটোৱা সেই ৰাতিটোৰ কথা মনত পৰে আৰু তাই গোটেই ৰাতি সেইবোৰ মনত পেলাই থাকে। কিন্তু যেতিয়া অলপ সময়ৰ পাছত তাৰ সেই ঘৃণ লগা ৰূপটো মনলৈ আহে, তেতিয়া খঙত ক'ব নোৱাৰা হৈ পৰে। কিন্তু কেতিয়াবা তাইক শৰীৰৰ ভোকটোৱেই ইমান আমনি কৰে যে তাইৰ এনেকুৱা লাগে যেন কেছ বন্ধ কৰি পুনৰ তাৰ ওচৰলৈ ঘূৰি যাব। কিন্তু পাছত আকৌ নিজৰ মনটোক বুজায়, আজি আকৌ সিহঁতৰ কেছটোৰ বাবে কোৰ্টত তাৰিখ আছে। কিন্তু বসন্ত আৰু তেওঁৰ পত্নী শেৱালি কিবা জৰুৰী কামত চহৰৰ বাহিৰলৈ যাব লগা হ'ল। শেৱালিৰ যাবলৈ মন নাছিল, কিন্তু মাধুৰীয়ে মাক দেউতাকক আশ্বাস দিলে যে তাই অকলেই সকলো চম্ভালিব পাৰিব। কিন্তু দেউতাকে মনত শান্তি নাপালে আৰু চিৰঞ্জিতক ফোন কৰি মাধুৰীৰ লগত যাবলৈ ক'লে। চিৰঞ্জিতেও সকলো চম্ভালি লোৱাৰ আশ্বাস দিলে। অলপ পাছতেই চিৰঞ্জিত আহি মাধুৰীক লগত লৈ কোৰ্টলৈ গ'ল। তাত ভৃগুৱে মাধুৰীৰ ওচৰলৈ আহি সকলোবোৰ বুজাবুজি কৰি ল'বলৈ ধৰিলে। কিন্তু মাধুৰীয়ে মানা কৰি দিলে আৰু ভৃগুৰ খং উঠি চিৰঞ্জিতৰ লগত তাইৰ নামজোৰা দি বহুত কথাই শুনালে। তাৰ পৰা সিহঁত ঘৰলৈ আহি থাকোঁতে চিৰঞ্জিতে মাধুৰীক দুখত থকা দেখি তাইক বুজালে। কিন্তু ঘৰলৈ আহি মাধুৰীয়ে চিঞৰি চিঞৰি কান্দিলে। চিৰঞ্জিতে তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে আৰু তাই তাৰ ডিঙিত আহি সাৱটি ধৰিলে। চিৰঞ্জিতৰ গোটেই শৰীৰত এক শিহৰণ জাগি উঠিল। সি কি জানিছিল যে যাক সি মনৰ পৰা পাবলৈ আশা কৰিছিল, তাই আজি তাৰ দুবাহুত। সি বহুত কষ্টৰে নিজকে চম্ভালিলে। ইফালে মাধুৰীৰ একেই অৱস্থা। বহুত দিনৰ পাছত আজি এক মজবুত দুবাহুৱে তাইৰ শৰীৰত লগা জুইকুৰাক শান্ত কৰিব চেষ্টা কৰিছে আৰু তাৰ পাছত দুয়ো নিজৰ মাজত বিলীন হৈ পৰিল। চিৰঞ্জিতৰ হাতৰ স্পৰ্শই মাধুৰীক শান্ত কৰি গৈয়ে আছিল। সেই সময়ত ভৃগুৰ লগত কটোৱা সময়তকৈও বেছি ভাল লাগিল মাধুৰীৰ। চিৰঞ্জিতেতো আগৰ পৰাই মাধুৰীক ভাল পাইছিল। তাৰ আকুলতাবোৰক আজি এক নাম দিবলৈ সি ব্যাকুল হৈ পৰিল। মাধুৰীৰ অৰ্ধতৃপ্ত উৎকণ্ঠা আজি চিৰঞ্জিতক কাষত পাই তৃপ্ত হ'ল। লাহে লাহে চিৰঞ্জিতৰ আলিংগন ঢিলা হ'ল আৰু মাধুৰী উঠি যাব ল'লে। তেতিয়াই সি তাইক কাষলৈ টানি আনি ক'লে, তুমি মোক এৰি নাযাবা মাধুৰী, মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। তুমি ভৃগুৰ দুবাহুত সহজ হ'ব পাৰিছিলানে? সিটো তোমাক এনেদৰে এৰি দিছিল। কিমান ৰাতি যে মই তোমালৈ মনত পেলাই ব্যাকুল হ'লোঁ। মাধুৰীয়ে ক'লে, প্লিজ চিৰঞ্জিত, অন্ততঃ মই তোমাৰ দুবাহুত থকা সময়খিনিত ভৃগুৰ নাম নল'বা। আৰু বাকী থাকিল তোমাক এৰি থৈ যোৱা কথাটো। মই ভৃগুক এৰি দিছোঁ। যদি তুমি মোক নিজৰ কৰি ল'ব খোজা, তেন্তে মোক বিয়া কৰোৱা।
মোৰ ডাইভৰ্চৰ পাছত বিয়াৰ কথা শুনি চিৰঞ্জিত অলপ সংযত হ'ল। মাধুৰীয়ে তাক ক'লে, তোমাৰ ঘৰৰ মানুহে মোক স্বীকাৰ কৰিব পাৰিব জানো? চিৰঞ্জিত, সঁচা কি সেইটো তুমি ভালকেই জানা, কিন্তু মই তোমাক ইতিমধ্যেই স্বীকাৰ কৰিছোঁ, গতিকে তোমাক বিয়া কৰোৱাৰ বাবে মই সকলো চেষ্টাই কৰিম। প্ৰথমতে মোক এটা চাকৰি দৰকাৰ। মাধুৰী, তোমাৰ যি কৰিব লগা আছে কৰা, কাৰণ এতিয়াও তোমাৰ ওচৰত বহুত সময় আছে। মোৰো পঢ়া আৰম্ভ হৈছে, গতিকে ময়ো চাকৰিৰ বাবে চেষ্টা কৰিম। চিৰঞ্জিত, তেন্তে আমি এনেদৰে লগ পাই থাকিমনে? মাধুৰী, যেতিয়াই শৰীৰৰ পিয়াহ লাগিব আমি কাষ চাপিম, কিন্তু আমি আমাৰ লক্ষ্য পূৰণ কৰাৰ প্ৰয়াস কৰি থাকিম। মাধুৰীৰ কথা শুনি সি তাইক আকৌ সাৱটি ধৰি চুমা আঁকি ক'লে, তোমাৰ সংগ পালে মই নিশ্চয় মোৰ লক্ষ্যত উপনীত হ'ম। এতিয়া সিহঁতে লগ হ'লেই শৰীৰৰ ক্ষুধা পূৰণ কৰে। মাধুৰীয়েও জীৱনত আগবাঢ়ি যোৱাৰ বাট বিচাৰি পালে আৰু চিৰঞ্জিতেও বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলালে। ভৃগু আৰু মাধুৰীৰ ডাইভৰ্চৰ কেছ চলিয়ে থাকিল আৰু ভৃগুৱেও সম্পূৰ্ণ চেষ্টা কৰিলে সকলো বুজাবুজি কৰি মাধুৰীক উভতাই নিবলৈ। কিন্তু এতিয়া মাধুৰীয়ে চিৰঞ্জিতৰ লগত সপোন ৰচিব ল'লে। বহুতবাৰ মাধুৰীৰ মাক দেউতাকেও ভৃগুক ক্ষমা কৰি দিবলৈ তাইক বুজালে, কিন্তু মাধুৰীৰ অন্তৰে চিৰঞ্জিতক সংগ বিচাৰিছিল। তাইৰ মাক দেউতাক তাইৰ এই ব্যৱহাৰৰ পৰা চিন্তিত হ'ল। তেওঁলোকৰ এতিয়া মাধুৰীৰ ওপৰত সন্দেহ হ'ল। যেতিয়া মাকে জোৰ কৰি তাইক সুধিলে তাই চিৰঞ্জিতৰ লগত থকা তাইৰ সম্বন্ধটো স্বীকাৰ কৰিলে, মাক দেউতাক স্তব্ধ হৈ পৰিল। ছোৱালীয়ে তেওঁলোকে গম নোপোৱাকৈ নতুন সংসাৰ কৰাৰ প্ৰস্তুতি চলাই আছে, লগতে নিজকেও সঁপি দিলে। এতিয়া বসন্তই চিৰঞ্জিতক সুধিলে, এইবোৰ তোমালোকৰ মাজত কি চলি আছে? চিৰঞ্জিত, খুৰা, আপুনি চিন্তাই নকৰিব, মই কাম এটা পালেই মাধুৰীক বিয়া কৰাম, কিন্তু তোমাৰ ঘৰৰ মানুহে তাইক স্বীকাৰ কৰিব পাৰিবনে? মই নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। চিৰঞ্জিতে তেওঁক আশ্বাস দিলে। এতিয়া চিৰঞ্জিত দেখা দেখিকৈ তাইৰ ওচৰলৈ আহে আৰু আহিবলগীয়া দিনবোৰৰ কথা ভাবি ঘণ্টা ঘণ্টা নিজৰ মাজত লীন হৈ পৰে। ইয়াৰ মাজতে মাধুৰীৰ পৰীক্ষা আৰম্ভ হ'ল। চিৰঞ্জিতেও কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিলে। সি 3 মাহৰ প্ৰশিক্ষণৰ বাবে চহৰলৈ যাব লগা হ'ল। দুয়োৱে বিদায় ল'লে। এদিন মাধুৰী কলেজৰ লাইব্ৰেৰীত বহি আছিল। তেতিয়াই তাইৰ বান্ধৱী দীপ্তি আহিল। দীপ্তিয়ে সুধিলে, কেনে আছা মাধুৰী? তুমি কোৱা, কি চলি আছে? তোমাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হ'লনে? মাধুৰীয়ে ওলোটাকৈ প্ৰশ্ন কৰিলে। অঁ, প্ৰায় হৈছেগৈ। আৰু মইনো ক'ত চাকৰি কৰিম? বিয়াৰ পাছত চাকৰি কৰাটো অসম্ভৱ যেনেই লাগিছে, কাৰণ তেওঁলোকে চাকৰি কৰিব নিদিয়ে। দীপ্তিয়ে লাজ কৰি ক'লে, অঁ হয় নেকি? কোনো কথা নাই, প্ৰথমে তই ঘৰখনত গৈ সকলোৰে লগত খাপ খাই ল, তাৰ পাছত চাকৰি কৰিবি। তোৰ কথা শুনি বহুত বেয়া লাগিল। কিমান যে নাম থকা মানুহ আছিল তোৰ শহুৰৰ ঘৰখন, কিন্তু বোৱাৰীৰ মূল্য বুজি নাপালে। তোৰ ডাইভৰ্চৰ কিবা হ'লনে? নাই অ', এতিয়াও কেছ চলিয়ে আছে আৰু তেওঁলোকে মোক উভতাই নিব বিচাৰিছে, কিন্তু এতিয়া তেওঁলোকৰ লগত থাকিবলৈ মোৰ মন নাই। বাদ দেও, যদি তেওঁলোকে সকলো মিলা মিছা কৰিব খুজিছে তেন্তে কৰি ল, কি ঠিক এতিয়া তোৰ লগত ভালদৰেই ব্যৱহাৰ কৰিব পাৰে। চাওঁচোন বাৰু কি হয়। তই শুনিছনে, আমাৰ যে ছিনিয়ৰ আছিল চিৰঞ্জিত, তাৰো ক'ৰবাত বিয়া ঠিক হৈছে, কিন্তু সিটো এতিয়া কিবা প্ৰশিক্ষণত গৈছে। মাধুৰীয়ে ক'লে, অঁ, কিন্তু তাৰ পৰা অহাৰ পাছত লগালগ বিয়া, বহুত যৌতুক পাইছে সি, তাৰ চাকৰিটো তেওঁলোকৰ বাবেই পাইছে। দীপ্তিৰ এই উত্তৰটিয়ে মনটো ভাঙি পেলালে। ঠিক আছে, উদাস মনেৰে ক'লে। দীপ্তিয়ে মাধুৰীক জোকাই ক'লে, আগতে কলেজত সি তোৰ কাৰণে পাগল আছিল। ইফালে মাধুৰীয়ে সেমেকা হাঁহি এটা মাৰি ৰ'ল। চিৰঞ্জিতে তাইক কিমান ডাঙৰ ডাঙৰ কথা কৈছিল, আজি তাই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে, যেন সকলোৱে তাইক মাত্ৰ ব্যৱহাৰ কৰিলে। নিজৰ ক্ষুধা পূৰাবলৈ ঘৰলৈ আহি তাই ৰুমত কান্দিব ধৰিলে। কিছু সময়ৰ পাছত মাকে আহি মাত লগালে। মাধুৰীৰ চকুত চকুলো দেখি মাকে ক'লে, কি হ'ল মাধুৰী, তোৰ গা ভাল নাই নেকি? মা, মই আকৌ শেষ হৈ গ'লোঁ। মাধুৰীয়ে মাকক সাৱটি ধৰি কান্দিলে আৰু মাকক সকলো কথাই ক'লে। সকলো কথা শুনি মাক অবাক হ'ল। দৰজাৰ মুখত ৰৈ থকা দেউতাকেও সকলো কথাই শুনিলে। তেওঁ খঙেৰে ক'লে, এতিয়াই তাৰ ঘৰলৈ গৈ সকলোৰে আগত তাৰ সকলো কথা ক'ম, চাওঁচোন সি কেনেকৈ বিয়া নকৰায়। তেতিয়া মাধুৰীয়ে মাকে ক'লে, মনে মনে থাকক, আপুনি তাৰ ঘৰলৈ গৈ এইবোৰ কথা ক'লে আমাৰ ছোৱালীৰহে বদনাম হ'ব, সকলোৱে তাইকেই দুখ দিব, আৰু ভৃগুৰ ঘৰৰ মানুহে যি বুজাবুজিৰ কথা ভাবিছে সিহঁতেও এটা নতুন অজুহাত পাব। এনেকৈতো মাধুৰী চৰিত্ৰহীন হৈ পৰিব সকলোৰে দৃষ্টিত। সকলোৱে জানে নাৰীৰ শৰীৰক জোকাই লৈ এই কামবোৰৰ বাবে তাইক উদগনি এইবোৰেই দিলে। যদি ভৃগুৱে তাইক সন্তুষ্টি দিলে হয়
তাই কিয় চিৰঞ্জিতৰ দুবাহুত সুখ বিচাৰি গ'লহেঁতেন আৰু তেতিয়া চিৰঞ্জিতেও তাই জানো তাইৰ সুবিধা ল'ব পাৰিলে হয়। প্ৰতিটো কথাতে সমাজে নাৰীকে দোষী সজায়, কিন্তু নাৰীৰ অবিহনে এইখন সমাজৰ কোনো অস্তিত্ব নাই। আজি যদি মোৰ মাধুৰী চৰিত্ৰহীন, তেন্তে তাইক চৰিত্ৰহীন বনালে কোনে? চিৰঞ্জিতৰ কথাবোৰততো আমিও বিশ্বাস কৰিছিলোঁ, কিয়নো আমি তাইক তাৰ লগত সন্তুষ্ট দেখিছিলোঁ। আমি যেতিয়া তাক বুজি নাপালোঁ, তেন্তে তাইৰতো বুকুত জ্বলি থকা জুইকুৰা বেলেগেই আছিল। শেৱালিৰ কথা শুনি বসন্ত শান্ত হ'ল। তেওঁ ক'লে, এতিয়া কি কৰা যায় তুমিয়েই কোৱা। শেৱালিয়ে ক'লে, কৰিবলৈ কি আছে? মাধুৰী এতিয়া ভৃগুৰ ওচৰলৈ উভতি যাব লাগে। কিন্তু এতিয়া চিৰঞ্জিতৰ কথা কোনেও গম পাব নালাগে, কিয়নো ইয়াত আমাৰ সন্মান জড়িত হৈ আছে। মাধুৰীয়ে আচৰিত হৈ মাকৰ ফালে চাই ক'লে, কিন্তু মা, ভৃগুৱেতো মোক বহুত অপমান কৰিলে। শেৱালি, ভৃগুৰ এইটোৱেই শাস্তি। যেতিয়া তই পবিত্ৰ হৈ আছিলি, তেতিয়া সি তোক চৰিত্ৰহীন বুলি ক'লে, কিন্তু আজি এই ৰূপত তই তাৰ বাবে পবিত্ৰ, কিয়নো তাৰ বুকুৰ জুইকুৰা আধৰুৱা হৈ আছে। মাধুৰী মনে মনে ৰুমলৈ গুচি গ'ল। কিছুদিনৰ পাছত সিহঁতৰ কেছৰ ফাইনেল সিদ্ধান্ত আছিল। মাধুৰী কোৰ্টৰ ৰুমলৈ সোমাল ভয় কৰি কৰি। আজি প্ৰথমবাৰ তাই ভৃগুৰ চকুত আতুৰতা দেখিলে। সেই তাইক দেখি মিচিকিয়াই দিলে, কিন্তু মাধুৰীয়ে হাঁহিব নোৱাৰিলে। দুয়োপক্ষৰে কথা শুনাৰ পাছত ন্যায়াধীশে সিহঁতক 3 মাহৰ বাবে লগত থাকিবলৈ ক'লে। ভৃগুৱে কথাটো শুনি মাধুৰীৰ ওচৰলৈ আহিলে আৰু তাইৰ হাতত ধৰি ক'লে, কথা দিছোঁ, এই 3 মাহ তোমাক ইমানেই সুখ দিম যে তুমি আজীৱন মোৰ লগত থাকিব বিচাৰিবা। মাধুৰীয়ে একো নোকোৱাকৈ ঘৰলৈ আহিল। কোৰ্টৰ জাননী মতে 2 দিনৰ পাছত ভৃগু আহি মাধুৰীক লগত লৈ পাহাৰৰ ফালে ফুৰাবলৈ লৈ গুচি গ'ল। তালৈ গৈ মাধুৰীয়ে হোটেলৰ ৰুমৰ সাজ-সজ্জা দেখি চিন্তাত পৰিল। সঁচাই মায়ে ঠিকেই কৈছিলে যে যেতিয়া মই পবিত্ৰ আছিলোঁ, তেতিয়া ভৃগুৱে মোৰ মূল্য বুজি নাপালে আৰু আজি মোৰ কুলক্ষিত চৰিত্ৰক আপোন কৰিবলৈ ইমান টকা খৰচ কৰিছে। সঁচাই শৰীৰৰ ভোকে এইবোৰ ক'ত ভাবিবলৈ সময় দিয়ে। তেতিয়াই ভৃগুৱে পিছফালৰ পৰা আহি সাৱটি ধৰি তাইক বিচনাত শুৱাই দিলে আৰু নিজৰ প্ৰেমৰ প্ৰমাণ দিবলৈ চেষ্টা কৰিলে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।